পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে প্ৰাৰ্থীসকলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চামগুৰি অঞ্চলত জাতীয় কংগ্ৰেছ দলৰ জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী গোপিকা ভূঞা শইকীয়ায়ো সমৰ্থকসকলৰ লগত লৈ জোৰদাৰ প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ইয়াত যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈ আছে। আমি পোনে পোনে তেওঁলোকৈ যাম, তেওঁৰ পৰা দুআষাৰ কথা পাতিম। মই তোমাক এটা কথা সুধিবলৈ বিচাৰিছোঁ, বৰ্তমান যিহেতু বিজেপি চৰকাৰ ধনবল অত্যন্ত তেওঁলোকৰ পাৱাৰ যথেষ্ট আছে, তাৰ মাজত তুমি কিখিনি ইছ্যু লৈ পেলাই ৰাইজৰ মাজলৈ গৈছা বা ভাবিছা যে তুমি এগৰাকী জিলা পৰিষদ সদস্য হ'বা? হয়, ধনবল আচলতে আছিলে, বৰ্তমান হৈ আছে বুলি আমি ধনবল আচলতে হৈ আছিলে, কিন্তু হৈ আছে বুলি আমি ভবা নাই, কিয়নো সকলো ৰাইজ সজাগ হৈছে আৰু সকলোৱে দেখিছে, বুজিছে, জানিছে, শুনিছে। এতিয়া আৰু আমি তেনেকৈ ব্যক্তিগতভাৱে ক'বলগীয়া একো নাই, কাৰণ ছ'চিয়েল মিডিয়াৰ যুগ, টিভিটো দেখিছে আৰু মোবাইলতো দেখিছে আৰু কথা বতৰাটো চবেই গম পাইছে, কেনেকৈ ভুৱা দি কেনেকৈ ফুচুলাই মেলি কি কৰি আছে ৰাইজে সকলোখিনি গমেই পাইছে। এতিয়া গোপিকাক ৰাইজে কেনেকৈ আদৰি লৈছে, কি হিচাপে আদৰিছে? ৰাইজে মোক বহুত সুন্দৰভাৱে আদৰি লৈছে। আচলতে মই ভবাই নাছিলোঁ ইমান সুন্দৰকৈ আদৰি ল'ব বুলি। আদৰি লৈছে কাৰণে মোক ৰাইজৰ হকে উলিয়াই আনিছিলে, কিন্তু যিমান সংখ্যক লোকে মোক উলিয়াই আনিছিলে তাতকৈ বহুত বেছি সংখ্যক লোক এতিয়া মোৰ মানে বহুত ছাপোৰ্ট কৰিছে, বহুতখিনি আগবাঢ়ি যোৱাত সহায় কৰিছে। আৰু ইয়াত দেখিছে বহুতখিনি লোক আছে, বয়োজ্যেষ্ঠৰ পৰা ধৰি আমাৰ যিসকল দাদা ভাইটি, আচলতে সৰু চামৰ যিখিনি আমাৰ ল'ৰা ছোৱালী সকলোখিনি ওলাই আহিছে আৰু সকলোখিনিয়ে বহুত ধুনীয়াকৈ ছাপোৰ্ট কৰিছে। ওলাই মেলি গৈছোঁ 4টা পঞ্চায়তত, যিকেইটা পঞ্চায়তলৈ আমি গৈছোঁ, সকলোৱে গোপিকা বা গোপিকা বৌ, আমাৰ নবৌ, আমাৰ বোৱাৰী সকলোৱে তেনেকৈয়ে কৈছে। বহুত বেছি ভাল লাগিছে। বিভিন্ন ক্ষেত্ৰত পদ হওক বা অন্যান্য বিভিন্ন দেশত উন্নয়ন হৈছে বুলি তুমি দেখিছানে নাই? উন্নয়ন হৈছে নাই? নাই, উন্নয়ন হৈছে বুলি আমি কেনেকৈ ক'ম, কাৰণ আমি 1 কিলোমিটাৰ হাইৱে, নেশ্যনেল হাইৱেটো কাষতে আমি 1 কিলোমিটাৰ ভিতৰত সোমাই গ'লে আমি যি ধৰণে প্ৰচাৰ চলাইছোঁ, প্ৰচাৰতে আমাৰ বহুতখিনি কষ্ট হৈছে, কাৰণ আমি গাড়ীৰ ভিতৰলৈ নিব নোৱাৰোঁ। আমি খোজকাঢ়ি 1 কিলোমিটাৰ 2 কিলোমিটাৰলৈকে আমি খোজকাঢ়ি প্ৰচাৰ চলাইছোঁ। বোকা পানী আমি মেখেলা কোচাই, পেণ্ট কোচাই আমি প্ৰচাৰ চলাইছোঁ। সকলোৱে দেখিছে আৰু কিনো ক'ম, দলঙৰ কথাটো নকওঁৱেই আৰু ঘৰ পদূলি সেইখিনি কথা নকয়। আৰু সেইটোৱে সকলোৱে সকলোখিনি জানিছে, বুজিছে। ৰাইজে উচিত বিচাৰ কৰিব বুলি আশা ৰাখিছোঁ। বিহু নাছিলা ৰাইজৰ লগত? বিহু নাচি প্ৰচাৰ কৰিছে নেকি? হয়, বিহু নাচিছোঁ, কাৰণ সকলো ৰাইজে আগতেই জানে যে মই খুব মানে সামাজিক ক্ষেত্ৰৰ লগত মই জড়িত হৈ থাকোঁ। গান গাই ভাল পাওঁ, নাচি ভাল পাওঁ, যিহেতু লোকগীত, বৰগীত, বনগীত, সকলোখিনি সংগীতৰ লগত, নাচ গানৰ লগত মই আগৰ পৰাই জড়িত হৈ থাকোঁ। সকলোৱে জানেই আৰু সকলোৱে দেখিছে গোপিকা আহিছে, সেইকাৰণে গোপিকাক সকলোৱে অকণমান নাচিবলৈ অনুৰোধ জনালে, সেইকাৰণে ৰাইজৰ লগত এপাক নাচি দিলোঁ সকলোৱে। জিকাটো নিশ্চিত বুলি ভাবিছোঁ, ৰাইজে সহায় কৰিব অনুৰোধ জনাইছোঁ, ৰাইজে সহায় কৰক। ইয়াতে নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতিগৰাকী আছে, তেওঁলোকৰ ওচৰলৈ যাম। কেনেকুৱা দেখিছে পৰিৱেশটো? আমি ইতিমধ্যে আমাৰ নাৰায়ণপুৰ ব্লকৰ আণ্ডাৰত আছে 12খন পঞ্চায়ত। সেই 12খন পঞ্চায়তে আমি প্ৰচাৰ চলাই আছোঁ। প্ৰচাৰ সভাবিলাকত আমাৰ জনসাধাৰণৰ যি সঁহাৰি পাইছোঁ, এই সঁহাৰিৰ পৰা আমি উৎফুল্লিত হৈ এটা কথা আপোনালোকক ক'ব পাৰোঁ যে আজিৰ তাৰিখত 100% আমাৰ কেণ্ডিডেটবিলাক জিকাৰ চান্স আছে আৰু জিকিব বুলি আমি আশা কৰিছোঁ। আপোনাক আৰু এটা কথা সুধোঁ মই, প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী ভূপেন কুমাৰ বৰা বৰ্তমান বিহপুৰীয়া সমষ্টিত নাই। তেওঁৰ অনুপস্থিতিত আপোনালোকে কেনেদৰে ৰাইজক আগবঢ়াই নিছে বা পাৰ্টীসকলক আগবঢ়াই নিছে? নহয়, আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আমাৰ শ্ৰদ্ধাৰ নেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ইতিমধ্যে আমাৰ লগত যোগাযোগত আছে আৰু তেখেতে আমাক উপদেশ পৰামৰ্শ দি আছে। আৰু ইতিমধ্যে তেখেতে 2-3খন মিটিঙতো ইয়াত এটেণ্ড হৈছে। আমাৰ বিহপুৰীয়াত হৈছে, নাৰায়ণপুৰতো হৈছে। তেনেকৈ ধৰণে তেখেতে মিটিং মাটাঙলৈ আহিছে, আহি পেলাই আমাক পৰামৰ্শ আগবঢ়াইছে। আৰু আপোনালোকে জানেই তেখেতৰ সময় বহুত কম, তাৰ মাজতে আহি পেলাই তেখেতে ৰাস্তাইদি যাওঁতেনো, কেতিয়াবা তেজপুৰলৈ যাওঁ বা বিশ্বনাথ চাৰিআলিলৈ যাওঁতেনো আমাৰ ইয়াত কেণ্ডিডেটসকলক লগ কৰিছে বা জনসাধাৰণক লগ কৰি তেখেতে ভোট ভিক্ষা কৰি তেখেতসকলক আশ্বস্ত কৰি থৈ গৈছে। কংগ্ৰেছৰ সাহস আৰু উদ্যম বৰ্তমান অটুট আছে? হয়, 100% অটুট আছে। কাৰণ আমিও এটা কথা লক্ষ্য কৰি আছোঁ যে যোৱা 10 বছৰত আমাৰ দলৰ চৰকাৰ নাই যদিও জনসাধাৰণে কিন্তু ইতিমধ্যেই মানে বিজেপি চৰকাৰখনক অহা 26ত উৎখাত কৰাৰ এটা মনোভাৱ পোষণ কৰিছে। আৰু তেওঁলোকে সিদ্ধান্ত লৈছে যে অহা পঞ্চায়তত
কংগ্ৰেছৰ মানে পঞ্চায়তেই হ'ব। ধন্যবাদ থাকিলে। আমি নাৰায়ণপুৰৰ এই যি চামগুৰি অঞ্চলত উপস্থিত আছিলোঁ। ইয়াতে যিগৰাকী জিলা পৰিষদৰ সদস্যা গোপিকা ভূঞা শইকীয়া, তেওঁ যথেষ্ট সংখ্যক সমৰ্থক লগত লৈ ইতিমধ্যে গাঁৱে গাঁৱে ঘৰে ঘৰে তেওঁ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাইজৰ লগত তেওঁ মত বিনিময় কৰিছে, বিহু নাচিছে, উলহ মালহেৰে তেওঁলোকে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ কৰিছে। আমি নাৰায়ণপুৰৰ চামগুৰিৰ পৰা জাতীয় কংগ্ৰেছ দলৰ যি নিৰ্বাচনী প্ৰচাৰ তাৰ কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ।